আমাৰ জীৱনত শত্ৰু আছে সেইজন মানুহে আমাৰ জীৱন শত্ৰু হ'ব পাৰে যাৰ লগত কেতিয়াবা আমাৰ প্ৰেমৰ সম্পৰ্ক আছিল ভাল পোৱা আছিল কানেকশ্যন থাকিব প্ৰেম মানে মই অকল মানে কাপোৰ ৰঙৰ কথা কোৱা নাই আপোনাৰ এনিমি কোন হয় এতিয়া আপোনাৰ যিমানকৈ ডাঙৰ শত্ৰু কোন আছে সেইজনে শত্ৰু হ'ব যাৰ লগত এদিন আপোনাৰ সম্পৰ্ক ভাল আছিল আজি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন পাকিস্তান নিজৰ ভায়েক আছিল নিজৰ পাৰ্ট এটা আছিল আজি বেলেগ কোনোবা দেশে আমাক জোকাব পাৰে যিমান পাকিস্তানে জোকায় কিয় কাৰণ নিজৰ সন্তান নিজৰ এটা পাৰ্ট তো এইখন পৃথিৱীত যদি আপোনাৰ লাগে যে মোক কোনোবা শত্ৰু আছে এটা মনত কৰিব সেই শত্ৰুজনো আপোনাৰ আপোন আছিল তাৰমানে শত্ৰুজন থাকিব লাগিলেও আপোনাৰ তাত কেজন আপোন সোমাই আছে আপোনাক সেইজন মানুহে ক্ষতি কৰিব নোৱাৰে যিজনে আপোনাক চিনি নাপায় জানি নাপায় আপোনাক কেৱল সেইজন মানুহে ক্ষতি কৰিব পাৰে বা সেইজন মানুহৰ ক্ষতি কৰা ভয় থাকে যাৰ লগত এদিন আপোনাৰ ভাল সম্পৰ্ক আছে কাৰোবাক বেয়া পাব লাগিলে প্ৰথমতে তেওঁক ভাল পাব লাগিব যাক আপুনি ভাল নাপায় তেওঁ বেয়া কেনেকৈ পাব তো যদি আজি আপোনাৰ কোনোবা আছে যে আপোনাক লাগে যে তেওঁ মোক বেয়া পায় তেতিয়া বিদ্যা শপত খাই কওক যে এদিন সেই মানুহটো আপোনাক ভাল পোৱা নাছিল পাইছিল আপুনি নাজানিলে সেই সম্পৰ্ক ৰাখিবৰ কাৰণে সেইকাৰণে আপোনাক আজি বেয়া পায় কিন্তু সেই বেয়া পোৱাৰ মাজত যেন ভাল পোৱা সোমাই আছে